তো হেল্ল' গাইছ, মই সুমিত গগৈ। মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ট্ৰেভেল উইথ AS05লৈ। তো আজি ডাইৰেক্ট মটৰ ব্লগৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ ব্লগটো। মানে বস্তু কি হ'ল, আজি দিনত মই ব্লগ বনাবলৈ সময় পোৱা নাছিলোঁ, যিহেতু আজি প্ৰগ্ৰেমকৈ ঘূৰিয়ে ফুৰিবলগীয়া হ'ল। চৰি, বাইকেই অফ হৈ গৈছে। তো আজি গোটেই দিনটো প্ৰগ্ৰেমকৈ ঘূৰিয়ে ফুৰিবলগীয়া হ'ল। তো এতিয়া যাওঁ, বাছ ষ্টপ হেনো বোলে কাল্লা দোকানত আছে। তো বাছ ষ্টপত লৈ লওঁগৈ। তো বাছ ষ্টপত লৈ মেলি চাওঁ কি কৰিব পাৰোঁ। বাইকততো তেল ভৰাই থোৱা আছে, টেনশ্যন নাই। তো সেয়া গৈ থাকোঁ। তো চাই থাকক। এতিয়া ব্লগনো কি বনাম, প্ৰগ্ৰেম বোলে শেষেই হ'ল। মই মানে অহা অলপ পলম হৈ গ'ল, মই ঘৰলৈ যাবলগীয়া হ'ল। মানে আজি গোটেই দিনটো মানে দৌৰিয়ে ফুৰিবলগীয়া হৈছে। তাৰপৰা সেয়া আৰু এতিয়া ঘূৰি ফুৰিছোঁ আৰু কি কৰিম, ঘূৰি ফুৰা নাই মানে। তো এতিয়া যাওঁ, বাছ ষ্টপক লৈ লওঁ, তাৰপৰা চাওঁ কি কৰিব পাৰোঁ কি কৰিব নোৱাৰোঁ, গ'লেহে গম পাম আৰু একেচতে। বাছ ষ্টপক লৈ লওঁগৈ, সি কাল্লা ওচৰত আছে বোলে। তো গৈ থাকোঁ। ৰাতি ভিউ চাওক গাইছ। ৰাতি আমাৰ গোলাঘাটখন এনেকুৱা হেনো এনেকুৱা, চাই থাকক গাইছ। মাইক যিহেতু মই কি বুলি কয়, ডাইৰেক্ট মোবাইলটো হেলমেটত লগাই মেলি ভিডিঅ' বনাই আছোঁ। মোৰ মাইকটো মই বৰ্তমান ইউজ কৰা নাই। মাইকটো মানে মই অৰ্ডাৰ দি থোৱা আছে, আৰু মাইকটো এতিয়ালৈকে অহা নাই মানে। তো যেতিয়া মাইকটো আহিব, তেতিয়া মোৰ ভইচটো চাগে ক্লিয়াৰ পাব। এতিয়া কেনেকুৱা আহিছে নাজানো, এডিটিঙতহে গম পাম যে মাতটো মোৰ কেনেকুৱা আহিছে। তো গাইছ, বাইকখনো মানে লাহে লাহে চলাবলগীয়া হৈছে, নহ'লে মোৰ মাতটো আপোনালোকে নুশুনিব, ফৰফৰটোহে বেছি শুনিব। এয়া গৈ থাকোঁ গাইছ, চাই থাকক। ৰাতি ভিউ গোলাঘাটৰ। এতিয়া আপোনাৰ মই চিভিল ৰোডত আছোঁ। চিভিল ৰোডৰ পৰা সেইটো টোকানী চাৰ্কল ওলাই আছে আগত। টোকানী চাৰ্কল যাম, টোকানী চাৰ্কলৰ পৰা লেফ্ট ছাইড নাযাওঁগৈ, লেফ্ট ছাইডে আমাৰ গুদাম আছে। তো এতিয়া মই যাম চিধা, মানে বাছ ষ্টপ য'ত আছে তালৈ যাম। তো গাইছ চাই থাকক, ভিডিঅ'টো দেখাই আছোঁ। তো গাইছ, আৰু এটা কথা মই আপোনালোকক কৈ দিওঁ, মোৰ ব্লগ আপোনালোকে ক'ৰ পৰা চাই থাকে কমেণ্ট কৰি আপোনালোকে জনাই দিব। তো সেয়া এতিয়া ৰাতি ভিউ চাওক গাইছ। এয়া ৰাতি ভিউ, গোটেইখন চেকিং দিছে নাই গাইছ। ৰং চাইডে গাড়ী লগাই দিলে, চেকিঙত সোমাই গ'ল। এয়া ৰং চাইডে পুৰা চাইছে মোক পুলিচে। বুলিব ই কি লগাই দিছে, ৰিয়েকশ্যন পাই গ'লোঁ গাইছ পুলিচৰ। বুলিব হেলমেটত কি লগাই লৈছে এইটো। ৰিয়েকশ্যন কেপচাৰ গাইছ, ৰিয়েকশ্যন কেপচাৰ। কি গৈ আছোঁ গাইছ, চাই থাকক ভিডিঅ'টো। পুলিচৰ ৰিয়েকশ্যন পাই গৈছোঁ, আৰু কি লাগে। তো গাইছ, টাউন পাই গ'লোহি। লেফ্ট চাইডে আমাৰ কাল্লাহঁতৰ দোকান আছে। তো বাছ ষ্টপ হেনো ইয়াতে আছে বুলি কৈছিলে, কিন্তু বাছ ষ্টপক মই ইয়াত দেখা নাই। ক'ত আছে ইয়াত? বাছ ষ্টপ নাই দেখোন। ৰাস্তাত আছে চাগে, ৰাস্তাতে পাম চাগে। যাওঁ চাওঁ ক'ত আছে। এইটো গাইছ, এইটো বাছ ষ্টপ গাইছ, বোলে প্ৰাঞ্জল দা। আজি ব্লগ একদম ৰাতিৰ ব্লগ। আপোনালোকক যদি সৰু ল'ৰা ছোৱালী কাপোৰ লাগে, তেতিয়াহ'লে এইখন দোকানত আহিব পাৰে। ফ্ৰী প্ৰমোশ্যন আমাৰ বিশ্বদা দোকান। লোকেশ্যনটো কৈ দিয়া, ক'ত আছে। লোকেশ্যনটো গোলাঘাট MSR হলৰ পৰা যদি আপোনালোকে কেব চাইডকেইখন চাই দিয়ে, দেখিয়ে যাব এখন। সৰু ল'ৰা ছোৱালী ঠাণ্ডা দিনৰ কাপোৰ আছে, এইফালে ট্ৰেক পেণ্ট আছে, ছোৱালী মানুহৰ এইফালে আমাৰ চুৱেটাৰ আছে, চুৱেটাৰ দেখি যাব। প্লাছ আপোনালোকৰ দোকানখনৰ ভিতৰলৈ সোমাই আনিব পাৰিছে, কম্বল আছে। সেইফালে ঠাণ্ডা দিনত কম্বল তলত সোমাই লৈ আপোনালোকে ল'ব পাৰিব। সেইটো কি পেণ্ট? এয়া গাইছ গৰম পেণ্ট আছে মাইকী ছোৱালী। আৰু যদি ইলাষ্টিক কাৰোবাৰ যদি খেলি মেলি সেনেকৈ ডিঙিত ভৰাই দিব পাৰিব, চাই ল'ব পাৰিব। তো গাইছ, গুদামলৈ যাওঁ। গুদাম আজি 27। কাইলৈ 29। তো গাইছ, সেয়া আমাৰ চাউণ্ডৰ মালিক। তো গাইছ, ঘৰলৈ গৈ থাকোঁ আৰু। এতিয়া যিহেতু বহুত ৰাতি হৈ গ'ল, বাছ ষ্টপকো ঘৰলৈ বোলে মাতি আছে, ময়ো যাওঁগৈ আৰু। তো এইখনৰ পৰা নামোৱে আমি, গোলাঘাট যমুনা পাৰ্কখন চাই লওঁ, যাওঁগৈ আৰু।
অ'কে তো গাইজ মই ঘৰ পাই গ'লোহি। আজি ব্লগটো আপোনালোকে যিহেতু গম পায় মই সন্ধিয়া ষ্টাৰ্ট কৰিছোঁ, দিনটো আজি ষ্টাৰ্ট কৰিব পৰা নাছিলোঁ মানে মানে কি হ'ল আমাৰ নতুনকৈ লাইটখিনি জাষ্ট এখন বৰ্ডত গোটেইখিনি দি থোৱা আছে। তো মায়ে মানে গম নাপায় কোনটো চুইচ অফ কৰিলে কোনটো ৰুমৰ লাইট অফ তো এতিয়া মানে লাইটটো পটককৈ অফ কৰি দিছিলে। তো সেয়া কি বুলি কয় ঘৰ পাই গ'লি। আজি ব্লগটো বহুত দেৰিকৈ আৰম্ভ কৰিছোঁ। তো চাওঁ কিনো আজি ভিডিঅ' মানে আজি মোক পূৰা ব্লগটো মানে আজি কি হ'ব ঘৰৰ ব্লগ। তো পাপা নাই বৰ্তমান, পাপা ওলাই গ'ল। মায়ে পাকঘৰত কিনো বনাই আছে দেখাওঁ হ'ব। মোৰ টেবুলখন খালী কৰি পেলালোঁ গাইজ। তো ফ্ৰিজখিনি ড্ৰয়িং ৰুমলৈ লৈ গ'লোঁ আৰু লাইটখিনি বৰ্তমান অফ কৰি থৈ দিছোঁ। এইবোৰ টেপ মেলি লগাই থোৱা আছে, এৰাই গ'ল কিছুমান দেখিছেনে গাইজ। সেইখিনি এডাল খুলি পেলাই ভালকৈ লগাব লাগিব। তো চাই লওক ভিডিঅ'টো দেখাই আছোঁ। The next day. তো হেল্ল' গাইজ, মই সুমিত গগৈ। মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ট্ৰেভেল উইথ AS05লৈ। তো আজি আমাৰ প্ৰগ্ৰেম আছে, DJ প্ৰগ্ৰেম। আজি প্ৰগ্ৰেমটো বাস্তৱৰ হয়, তো তাৰ লগত যাব লাগিব মই। আহি ৰখি আছে, ঘৰত আছে আমাৰ ঘৰত। তো এয়া ভিডিঅ'টো কালিয়ে ষ্টাৰ্ট কৰিলোঁ, আজি যিহেতু নেক্সট ডে। তো এতিয়া বেছি দেৰি কৰি নকওঁ, যিহেতু আমাৰ দেৰিও হৈছে। আমাৰ মানে বক্সৰ হাই দুখনমান চেক কৰিবলগীয়া আছে। তো যাওঁ বাস্তৱৰ গুদাম, তো তাত গৈ হাইকেইখন চেক কৰি লওঁ। ভিডিঅ'টো চাই থাকক লাষ্টলৈ। তো গাইজ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু যিহেতু আজি আমাৰ DJ প্ৰগ্ৰেম আছে। মোৰ বেক চাইডে বাস্তৱ আহি আছে, সি মোক নিবলৈ আহিলে। লগতে আজি আমাৰ যিটো আমাৰ চাউণ্ডটো লাগি আছে জেনেফিলত বক্স পপুলি, তাত আজি আচুৰ্য বৰপাত্ৰ চাউণ্ড আছে। আচুৰ্য বৰপাত্ৰই গান গাবলৈ আহিব। তো এতিয়া যাওঁ প্ৰথমতে আমাৰ DJ প্ৰগ্ৰেম, DJ ছেটআপটো ঠিক কৰি লওঁগৈ। আৰু যিহেতু হাই চেক কৰিবলগীয়া আছে আমাৰ দুটা, হাইকেইটা চেক কৰি লওঁ। বাস্তৱৰ গুদামত লগ পাই আছোঁ, তো চাই থাকক। তো গাইজ যিহেতু ইয়াত মেলা আহিছে, তো মেলাৰ কাৰণে এতিয়া ভক্স পপুলি ইয়াত পূৰা প্ৰচেশ্যন চলি আছে। ইয়াত জাতীয় বিদ্যালয়, এইফালে বিদ্যাবিহাৰ, তো বিদ্যালয়ৰ পোৱালি পূৰা ফূৰ্তি সিহঁতৰ, পূৰা বিদ্যালয়ৰ পোৱালি। ই মানে বিদ্যালয়ত পঢ়া যে বাস্তৱ, তাক বহুতে চিনি পাইছে। মেমনক মাতা। তো গাইজ ইয়াৰ জাতীয় মহাবিদ্যালয়। আমি যেতিয়া জাতীয় মহাবিদ্যালয়ত পঢ়িছিলোঁ আমাক কোডটো দিয়া নাছিলে যে, এতিয়া কোড দি দিলে। গৰমত কেলা কোড দিলে নেকি? আমাক জাতীয় মহাবিদ্যালয়ত কোড দিয়া নাছিলে, আমাক ৰেড কালাৰ চুৱেটাৰ দিছিলে। এতিয়া কোড দি দিলে সিহঁতক, আমাৰ লগতে অন্যায়। তো গাইজ যিহেতু ঘৰত ভাত খাই নাহিলোঁ, এতিয়া বাস্তৱতৰ ঘৰৰ ওচৰতে এখন ৰেষ্টুৰেণ্ট এখনত সোমাইছোঁ। ইয়াতে ফ্ৰাইড ৰাইচ খাই লওঁ, যিহেতু আজি প্ৰগ্ৰেম আছে আমাৰ। ক'ত আছিলে প্ৰগ্ৰেমটো? সৰগুৰি ভৱনত আজি যিহেতু DJ প্ৰগ্ৰেম আছে, তো তাত যাবগৈ লাগিব। বক্স আমি ছেটআপ কৰাই নাই, হাই চেক কৰিবলৈ আছেই। তো খাই মেলি সোনকালে যাওঁ। দীপাংকক ফোন কৰিলোঁ, সিও আহি আছে। চাই থাকক ভিডিঅ'টো লাষ্ট। তো গাইজ বাস্তৱৰ গুদাম পাই গ'লোহি, এইটো তাৰ গুদামটো।
এতিয়া হাইৱেখন চেক কৰি লওঁ, চেক কৰাইছোঁ কেমেৰা। তো এয়া তাৰ হাইৱেখন চেক কৰি লওঁ, চেক কৰি পেলাই গাড়ী আহিব, গাড়ীত মাল লোড দিম আৰু মানে বক্স লোড দিম। দীপাংকৰ আহি আছে, এতিয়া বক্স এনেকৈ আছে, চাইডৰ ভিডিঅ' বনাই আছোঁ। তো গাইজ মানে কি হ'ল, সিহঁতি অথনিৰ পৰা আমি বক্স চক্সবোৰ লগাই আছিলোঁ, হাই চাইবোৰ এইফালে বাস্তৱে মনিটাৰটো লগাই আছে, এইফালে দীপাংকৰে পাল মাৰি আছে। এইটো এনেই আৰু ইয়াৰ মানে কিয় আহিলোঁ, দেখাটো দিলোঁ, পইচাটো ল'লোঁ, সেয়াই এনেই। এতিয়া গোটেই হাই চাই এখনটো মই লগালোঁ, এখন আৰু তাৰপিছত দীপাংকৰ আছে, এইটো ষ্টুডিঅ' মাষ্টাৰ হাই লগাব। সেইটো এনেই লগা মিক্সাৰখনকে তই লগাবি আৰু কোনে লগাব, তই খালি কুমলি কাম নলগাবি আৰু। তো গাইজ সেয়া মই ঘৰলৈ যাওঁ, মানে কি হ'ল টিভিটো লগাবগৈ লাগে বোলে ন, টিভি মানুহকেইটা আহিলে, তো যাওঁ দেখাই আছোঁ চাই থাকক। এইটো আমাৰ পখেন, এইটো ডন, আমাৰ পখেন ডন। তো গাইজ গৈ থাকোঁ। বাই বাই, তো গৈ থাকোঁ। অঁ তো গাইজ মই ওলাই দিওঁ, তো মানে কি হয় দেৰি হৈ গ'লে মানে দিগদাৰ হ'ব। তো এইফালেও প্ৰগ্ৰেম আছে আৰু ঘৰৰ ফালেও নিমিলালেও নহয়, ঘৰত যিহেতু কাম লাগি আছে, তো ঘৰটোতো যাব লাগিবই, উপায় নাই। তো ঘৰলৈ যাওঁ, তাত গৈ টিভিটো মানুহকেইজন আহি আছে, তাত লাগি দিওঁগৈ আৰু চাই থাকক ভিডিঅ'টো। তো গাইজ ৰেডি হৈ ল'লোঁ, চাব পাৰে চিম্পল, যিহেতু প্ৰগ্ৰেম আছে মাফলাখন লৈ লৈছোঁ ঠাণ্ডা, তো আপাৰ হোৱাইট চাৰ্ট আৰু এইফালে ব্লেক পেণ্ট এটা পিন্ধি লৈছোঁ আৰু। তো যাওঁ, গৈ থাকোঁ, বাস্তৱে ৰখি আছে বোলে, তো দেৰিহে হৈছে মানে। তো যাওঁ আৰু সিহঁতি চাগে বক্স চক্স ছেট আপ কৰিলে, লাইট চাইট লগাই লৈছোঁ আৰু। তো যাওঁ এতিয়া ভিডিঅ' বনাই নাথাকোঁ, ৰাস্তাত যিহেতু দেৰি হৈছে, একেবাৰে গৈ পাই ভিডিঅ' বনাম যে, তো ভিডিঅ' চাই থাকক লাষ্টলৈ, বাই বাই। তো গাইজ প্ৰগ্ৰেমৰ জেগা পাই গ'লোহি, এইফালে বিবেকো আহি গ'ল, এইফালে নিজে ছেটআপ হৈ গ'ল। ছেটআপটো মই মানে ভিডিঅ' কৰিব পৰা নাছিলোঁ, মোবাইলটো চুইচ অফ হৈ গৈছিলে। তো এইফালে মিক্সাৰ আজি বেছি নাই, এইফালে আপোনাৰ তালে এডাল গৈছে, মানে বিবেকৰ এডাল গৈছে মিক্সাৰ, তাৰপৰা এইফালে আপোনাৰ মাইক্ৰ'ফোন, তাৰপৰা এডাল ফোন জেক সোমাই আছে আৰু সেয়া বাকী এলাৰ চাৰ এইবোৰতো জানেই। তো সেয়া ভিডিঅ'টো চাই থাকক লাষ্টলৈ, দেখাই আছোঁ। তো গাইজ এয়া কি বুলি কয় ভিডিঅ'টো বনাই আছোঁ, চাই থাকক। সেইফালে আমাৰ DJ চকোপাই আহি গ'ল সেইটো। তো আজি ছেটআপটো আপোনালোকক মই আগফালৰ পৰা দেখাই দিছোঁ, তো চাই থাকক, দেখুৱাই আছোঁ। তোৰ গানত কপিৰাইট আছে নাই, ফটো দি নোৱাৰিব কাটি দিম। তো গাইজ মই নোলাম, আজি ছেটআপটো বেক কেমেৰা কৰি দেখাইছোঁ ৰ'ব। গাইজ এইফালে DJ চকোপাই, এইফালে আমাৰ দীপাংকৰ ওলোৱা নাই, বেক চাইডে যিহেতু লাইট আছে। এইফালে ষ্টুডিঅ' মাষ্টাৰৰ টপ এক পিচ, এইফালে আহুজা, এইফালে আপোনাৰ ষ্টুডিঅ' মাষ্টাৰৰ ছিংগল ল', এইফালে ষ্টুডিঅ' মাষ্টাৰ ছিংগল ল' টপ আহুজা, এইফালে আহিছে আপোনাৰ আহুজা আপোনাৰ JBL SRX-ৰ মনিটাৰ এক্সপিয়াৰ দিছোঁ ইয়াক এক পিচ। তো এয়া ভিডিঅ' দেখাই আছোঁ, চাই থাকক। এতিয়ালৈকে প্ৰগ্ৰেম আৰম্ভ হোৱা নাই, মানুহ আহি আছে আৰু, তো দেখাই আছোঁ, চাই থাকক। তো গাইজ এয়া আমাৰ মাজত DJ দীপাংকৰ বৰা, বজা। এইফালে কুমলি আহি গ'ল। বজা বজা তো গাইজ প্ৰগ্ৰেম চলি আছে আৰু এইফালে মানে ইমান ক্ৰাউড নাই আৰু। তো আজি আছে আমাৰ MGB 24X। তো এইফালে লাইটিং চলাই আছে কুমলি, এইটো DJ দীপাক কি বুলি কয় চকোপাই দীপাংকৰ ষ্টেজত নাচি আছে।
তো গাইজ প্ৰগ্ৰেম চলি আছে আৰু বিবেকা বজাই আছে, মোৰ মাতটো একদম বহি গৈছে, গাটো একদম ভাল নহয়। তো সেয়া তেনেকৈ প্ৰগ্ৰেম চলাই আছোঁ আৰু গাইজ। এখন মিক্সাৰ ডিজিটেল নহয়, আজি আপোনাৰ MGBখন আহিছে, ডিজিটেলখন আজি ৰুমত আছে। 8437 গাড়ীখন আমাৰ বিভাগচলিত আঁতৰাই দিবলৈ অনুৰোধ জনাইছোঁ। 8437 গাড়ীখন আমাৰ বিভাগচলিত আঁতৰাই দিবলৈ অনুৰোধ জনাইছোঁ। বাস্তৱে এনাউন্স কৰি আছে। ভিডিওটো চাই লওক, দেখা আছে। কুমলীয়া পুৰা লাইটিং চলাই আছে। কুমলি এইটো তো গাইজ প্ৰগ্ৰেম শেষ হৈ গ'ল। কি বুলি কয়, সেয়া আৰু প্ৰগ্ৰেমটো শেষ হ'ল। ইমান ভিডিঅ' বনাব নোৱাৰিলোঁ যিহেতু মিক্সাৰত মই আজি বহি আছিলোঁ। সেইফালে শুভমে চিটি চিঞৰি আছে। তো আজি ছেটআপটো মই এতিয়া দেখাই দিছোঁ আপোনালোকক। তো চাই থাকক, দেখাই আছোঁ, ছেটআপটো দেখাই আছোঁ, মানে ছেটআপটো দেখাই দিওঁ, চাই থাকক। আজি পাৰলাইট আহুজা, এইফালে আপোনাৰ টপ এক পিচ আহিছে ষ্টুডিঅ' মাষ্টাৰ, এইফালে ষ্টুডিঅ' মাষ্টাৰ ল' ছিংগল ল', এইফালে আপোনাৰ আছে JBLৰ SRX মনিটৰ, এইফালে আছে আহুজা 2.5, এইফালে আছে আপোনাৰ ষ্টুডিঅ' মাষ্টাৰ টপ, এইফালে আছে ষ্টুডিঅ' মাষ্টাৰ ছিংগল ল', তাৰপৰা এইফালে পাৰলাইট। বাকী পাৰলাইট আছিলে আপোনাৰ বেক চাইডে গোটেইখিনি শোভা, আৰু এইফালে আমাৰ DJ চকুপাই আজি বজাই দিলে সামৰণি। মই মানে ভিডিঅ' বেছি বনাব নোৱাৰিলোঁ যিহেতু মই মিক্সাৰত আছিলোঁ, আজি অপাৰেট কৰি আছিলোঁ। বাস্তৱ আজি আছিলে যদিও সি মানে অলপ বিজি আছিলে, তো সি আজি মানে চাউণ্ডত অপাৰেট কৰিব নোৱাৰিলে। আজি চাউণ্ডত মই আছিলোঁ যিহেতু ভিডিঅ' বনাব নোৱাৰিলোঁ। তো এইফালে আমাৰ কুমলি আছে আজি লাইটিঙত। তো আজি DJ চকুপাই সামৰি দিলে বস্তু, মই একেবাৰে লাষ্টত ভিডিঅ' বনাইছোঁ আৰু। তো সেয়াই, এইফালে স্ম'কটো আমাৰ দেখিছে ছেটআপটো বাস্তৱৰ। তো আজি নতুন যদি লগাইছোঁ আমি এইফালে JBL SRXৰ মনিটৰটো লগাইছোঁ। তো বাকী সেয়া মিক্সাৰখনটো জানেই, MGB 24Xখন। বাকী এইফালে আহুজা মেচিন আছে, 2 মেচিন আছে। আমাক সেই মানে সৰু সুৰা প্ৰগ্ৰেম বুলিয়ে নহয়, এতিয়া নতুন মিক্সাৰ আনিলেতো দেখিলে বাস্তৱ ব্লগত নতুন মিক্সাৰ আহি আছে, এতিয়ালৈকে আমি ইউজ কৰা নাই। ছিংগাৰ প্ৰগ্ৰেম আমাৰ যিখন ডিজিটেল মিক্সাৰ আছে এখন আমি ছিংগাৰ প্ৰগ্ৰেমত ইউজ কৰোঁ। তো সেয়াই এতিয়া ব্লগ বনাই আছোঁ। কমেণ্ট শ্বেয়াৰ কৰিব, আপোনালোকে ছাপোৰ্ট কৰিব, সেয়াই আৰু। সুমিতে মানে বহুত কষ্ট কৰি ব্লগ বনাই, আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, সেয়াই আৰু। মুঠতে ইয়াত গিদাগিদি নকৰি। তো গাইজ মই ঘৰ পাই গ'লো, সেই প্ৰগ্ৰেম আজি শেষ হ'ল। মানে ঘৰ আহি অলপ মানে ঘৰ অহা অলপ দেৰি হ'ল। তো সেয়া যদি ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো লাভ ইউ অল, ষ্টে ছেক্সি, বাই বাই। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰক।